বিৰতিৰ পিছত চৰ্চালৈ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আমি আলোচনা কৰিবলৈ আহিছোঁ ৰাজ্যৰ মৌজাদাৰী প্ৰথাৰ ওপৰত। এই মুহূৰ্তত আমাৰ লগত ষ্টুডিঅ'ত উপস্থিত আছে তিনিজনকৈ মৌজাদাৰ। ইয়াৰে দুজন শোণিতপুৰৰ, এজন ডিব্ৰুগড়ৰ। ডিব্ৰুগড়ৰ পৰা আমাৰ মাজত আহিছে মৌজাদাৰ পদ্মধৰ দত্ত। শোণিতপুৰৰ পৰা আমাৰ লগত আহিছে দুজন মৌজাদাৰ শৈলেন বৰকটকী আৰু নিবিড় চৌধুৰী। আপোনালোক সকলোকে NETVৰ বিশেষ অনুষ্ঠান চৰ্চালৈ স্বাগতম জনাইছোঁ। মই প্ৰথমে শৈলেন বৰকটকীৰ ওচৰত যাব বিচাৰিছোঁ। আপুনি শোণিতপুৰ জিলাৰ এটা মৌজাদাৰ। মই জানিব বিচাৰোঁ আজিৰ তাৰিখত প্ৰতি বিঘা মাটিৰ নামত আপুনি কিমান টকাৰ খাজানা পায়? মই এইখিনিতে প্ৰথমতে এটা কথা, আজি এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয় লৈ যে ভূমি ৰাজহ বা মৌজাদাৰী সমস্যাৰ ওপৰত আলোচনা কৰিবলৈ লোৱাৰ বাবে মই NETVক প্ৰথমতে ধন্যবাদ জনাইছোঁ। কাৰণ বোধ হয় এইটোৱেই প্ৰথম আলোচনা হ'ব নেকি এনে গুৰুত্বপূৰ্ণ বিষয় ভূমি ৰাজহ বা মৌজাদাৰী সমস্যাটোৰ সম্পৰ্কত সংবাদ মাধ্যমত। ইয়াৰ আগতে এনেধৰণৰ আলোচনা খুব কমেই হৈছে বা হোৱা আমাৰ ঠিক মনতো পৰা নাই। যি নহওক, যে আপুনি যিটো কথা সুধিছে যে বৰ্তমান ৰাজ্যখনত এবিঘা মাটিৰ খাজানা ৰাজহ কিমান পৰিমাণৰ হয়, এতিয়া সেই কথাটো ক'বলৈ গ'লে আমি প্ৰথমে ক'ব লাগিব যে এবিঘা মাটিৰ খাজানাটো এতিয়াও 5 টকাকৈ লোৱা হয়। এবিঘা মাটিত মানে বিঘাই প্ৰতি 5 টকাকৈ খাজানা অসমৰ লোৱা হয়। কিন্তু এইখিনি আৰু এটা কথা ক'ব লাগিব যে অসমৰ এই বিশেষকৈ গুৱাহাটীৰ বেলতলাকে ধৰি দুই এটা মৌজাত সেই কথাটো অকণমান বেলেগ ধৰণৰ হয়। ইয়াত বিশেষকৈ উদ্যোগিক যিবিলাক ভূমি বেলতলা গুৱাহাটীৰ, সেইবিলাকত বিঘাই প্ৰতি 10,000 টকা পৰ্যন্ত খাজানা ইয়াত লোৱা বুলি কোৱা হৈছে। উদ্যোগিক ভূমি 1, 2, 3 হিচাপে মানে ভাগ কৰা হৈছে। 10,000, 8,000, 6,000 বিঘাই প্ৰতি লোৱা হৈছে। কিন্তু তাৰ বিপৰীতে অসমৰ কৃষিভূমিৰ খাজানা বা আৱাসিক ভূমি হওক বা অন্য ঠাই যিবিলাক ব্যৱসায়িক স্থল, ব্যৱসায়িক ভূমি, এই সকলোবিলাকতে 5 টকা হিচাপে খাজানা লৈ অহা হৈছে। হয়, মই বৰকটকী মই আপোনাৰ লগত পাতি মই পদ্মধৰ দত্তৰ ওচৰত যাব বিচাৰিছোঁ। তেখেত ডিব্ৰুগড়ৰ পৰা আহিছে। শৈলেন বৰকটকীয়ে কথা এটা ক'লে যে বেলতলা মৌজাত 10,000 টকা পৰ্যন্ত খাজানা থাকে। ইয়াৰ বিপৰীতে শোণিতপুৰ বা মধ্য অসম বা উত্তৰ অসমত প্ৰতি বিঘা মাটিত 5 টকাকৈ খাজানা লয়। ডিব্ৰুগড়ত আপোনালোকে প্ৰতি বিঘা মাটিত কেনেধৰণে খাজানা আদায় লয়? নমস্কাৰ, আমাৰ ডিব্ৰুগড়তো একেই ব্যৱস্থাই, আমি 5 টকাকৈ প্ৰতি বিঘা মাটিৰ খাজানা লওঁ। আৰু ডিব্ৰুগড়ত এনেকুৱা চহৰ আপোনালোকৰ যিখিনি আজিকালি গ্ৰাম্য অঞ্চলতো যথেষ্ট নতুন নতুন পথ নিৰ্মাণ হৈছে, নতুন নতুন উদ্যোগ স্থাপন হৈছে। তেনেধৰণৰ উদ্যোগ স্থাপন হ'লেও সেই উদ্যোগপতিয়ে সেই মাটিৰ বাবদ একেই 5 টকাৰ খাজানা দি থাকিব লাগে? দুই এঠাইত ক্লাছ চেঞ্জ হৈছে, কিন্তু প্ৰায় নাই হোৱা, মানে শতকৰা 95% ক্লাছ চেঞ্জ নাই হোৱা। আমি 5 টকাকৈ ল'বলগীয়া হৈ আছে। আৰু তাত হ'লেও আমাৰ তাত 10,000 টকা এতিয়ালৈকে হোৱা নাই। উদ্যোগ শ্ৰেণী 500 টকা পাৰ বিঘা, দুই এটা জেগাত মানে মিঠা ভাটাৰ হেৰিয়াত হৈছে, বাকীবোৰ তেনেকৈ হোৱা নাই। আমি 5 টকাকৈ লৈ আছোঁ। নিবিড় চৌধুৰী, মই আপোনাৰ পৰা জানিব বিচাৰিম যে মৌজাদাৰসকলক দৰ্শকে জানিব বিচাৰিব, দৰ্শকে এইটো খুব ভালকৈ জানিব বিচাৰিব, কাৰণ ব্ৰিটিছ শাসন ব্যৱস্থাতেই মৌজাদাৰ গঠন কৰি দিয়া হৈছিল, মৌজাদাৰী প্ৰথা অৱলম্বন কৰা হৈছিল। আজিৰ তাৰিখত আপোনালোকক আচলতে চৰকাৰৰ ফালৰ পৰা দৰমহা দিয়া হয় নে আপোনালোকে এই যে মৌজাদাৰী কৰে ইয়াৰ বিনিময়ত আপোনালোকে ক'ত টকাখিনি কেনেধৰণে আপোনালোকে লাভ কৰে? হয়, আমি আচলতে কোনো ধৰণৰ দৰমহা আমি নাপাওঁ। আমি যিটো ৰাজহ সংগ্ৰহ কৰোঁ, আমাক এটা অভিযান দিয়ে, এটা ডিমাণ্ড বুলি কয়। বছৰি সেই ডিমাণ্ডটো দিয়া হয় আৰু সেই আমি ডিমাণ্ডটোৰ ওপৰত কালেকশ্যন কৰি তাৰ পৰা এটা কমিশ্যন পাওঁ। কিমান % আপোনালোকক দিয়া হয়? আমাক 35%, যদি 100% কালেকশ্যন কৰা হয় তেনেহ'লে আমি 35% আমি ধৰক 100 টকাত 35 টকা পাওঁ। অৰ্থাৎ 1 লাখ টকা যদি আপোনালোকে খাজানা আদায় দিয়ে তেনেহ'লে আপোনালোকে 35,000 টকা দৰমহা পায়? হয়, কিন্তু সেইটো বছৰি হয়। হয়, কিন্তু যথেষ্ট কমিশ্যন দিয়া বুলি ক'ব পৰা যায়। মই শৈলেন বৰকটকীৰ ওচৰত যাব বিচাৰিছোঁ। 35% কমিশ্যন পায়। ব্ৰিটিছ শাসনৰ ব্যৱস্থাৰ পৰা চলি আছিল। যেতিয়া ব্ৰিটিছৰ ৰাজ চলি আছিল, গাঁৱে গাঁৱে গৈ এনেকৈ টকা সংগ্ৰহ কৰাটো তেওঁলোকৰ বাবে সম্ভৱপৰ নাছিল। গতিকে হয়তো তেওঁলোকে তেতিয়াই নিয়ম কৰিছিল 35% যথেষ্ট পৰিমাণৰ ধন, যথেষ্ট পৰিমাণৰ কমিশ্যন দিছে বুলি ক'লে ভুল কোৱা নহ'ব। কিন্তু বৰকটকী ডাঙৰীয়া, মই খুজিব বিচাৰোঁ, যিহেতু আপুনি খাজানাৰ পৰিমাণ 5 টকা প্ৰতি বিঘাত বুলি কোৱা হৈছে, গতিকে একোজন গাঁৱৰ ব্যক্তিৰ খুব বেছি 30 টকা বা 50 টকা বছৰি খাজানা হয়। গতিকে সেই 50 টকা আপোনালোকে সময়মতে আদায় ল'ব পাৰেনে? এই ক্ষেত্ৰত আমি কথাটো ক'ব লাগিব যে ৰায়তৰ মানে কৃষকসকলক খাজানা দিয়াৰ প্ৰতি আগ্ৰহ আছে। আমি বিশেষকৈ আমি এনে কৃষককো পাইছোঁ যি খাজানা দিয়াৰ পিছত আমি তেওঁলোকৰ মুখৰ ভাষা আমি মানে বুজি পোৱাৰ নিচিনা যে তেওঁলোকৰ মুখখন উজ্জ্বল হৈ পৰে। তেওঁলোকে ভাবে যে আগৰ এটা কথা আছিলে, মই আকৌ ক'ব বিচাৰিছোঁ যে ৰজা ঘৰৰ কৰ আৰু গুৰুৰ কৰ দিয়াটো এটা পবিত্ৰ দায়িত্ব বুলি আমাৰ ৰাইজে এতিয়াও সেইটো গণ্য কৰি আহিছে। এনে ক্ষেত্ৰত বহু আমি দেখিবলৈ পাওঁ যে তেওঁলোকে খাজানা দিয়াৰ পিছত তেওঁলোকৰ মুখখন উজ্জ্বল হৈ পৰে, যে তেওঁলোকে ভাবে যে এই দেশ, এই মাটি মোৰ মাটি, মই ইয়াৰ এটা মোৰ কৃষকৰ উপাৰ্জনৰ এটা অংশ ৰাজভঁৰালৰ কাৰণে দিছে। এইটো এটা বৰ পবিত্ৰ এটা ব্যৱস্থা বুলি তেওঁলোকে ভাবে আৰু সেইমতে তেওঁলোকে খাজানা দিয়ে। কিন্তু এই যে এতিয়া ক'লে যে 35 টকা কমিশ্যনৰ যিটো টকা, আমাৰ অসমত বিশেষকৈ আমাৰ 80% মৌজাই
আমাৰ ইয়াতে প্ৰায় 2 লাখ দৌলৰ 2 লাখ বা 3 লাখৰ এনেকুৱা ভিতৰত আছে, 2 লাখৰে বেছিভাগ আছে। গতিকে ধৰি ল'লোঁ বাৰু 2 লাখ টকাৰ যদি এটা মৌজাৰ হয়, সেই মৌজাটোৰ 35 টকাকৈ যদি আমি 35 টকাকৈ যদি কমিশ্যন লওঁ, তেতিয়াহ'লে আমি বছৰত 70,000 টকা পালোঁ। সেই 70,000 টকাৰ পৰা মৌজাদাৰজনে তেওঁৰ 2জন কৰ্মচাৰী, কমেও 2জন কৰ্মচাৰী তেওঁ ৰাখিব লাগিব। সেই কৰ্মচাৰী 2জনক চলোৱা, দৰমহা দিয়া, মৌজাদাৰজন নিজে চলা বছৰত 70,000 টকাটোৰে কিমান এটা মানে কষ্টকৰ বা কি এটা কেনেকুৱা এখন ছবি, সেই কথাটো আমি বেছি বহলাই নক'লেও নিশ্চয় বুজি পাব। গতিকে মই ভাবিছোঁ যে এই সমস্যাটো তেনেকুৱা ধৰণে আহিছে। মৌজাদাৰসকলৰ যথেষ্ট সমস্যা আছে যে ব্ৰিটিছে প্ৰৱৰ্তন কৰি থৈ যোৱা মৌজাদাৰী ব্যৱস্থাটো আজি আচলতে সকলো ক্ষেত্ৰতে মানে পদে পদে এটা সমস্যাৰ সন্মুখীন হৈ আহিছে। কিন্তু আমাৰ আজিৰ তাৰিখত মই আন এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত মৌজাদাৰৰ পৰিয়ালত নতুন প্ৰজন্মৰ ল'ৰাই মৌজাদাৰৰ দায়িত্ব ল'বলৈ আগ্ৰহ খুব কমেই কৰে। কিন্তু মানে এই কাৰণেহে তেওঁলোকে মৌজাদাৰৰ দায়িত্ব ল'বলৈ আহে, কাৰণ তেওঁৰ দেউতাকে মৌজা চলাইছিলে, তেওঁৰ উপৰিপুৰুষে মৌজা চলাইছিলে। গতিকে বংশ পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত তেনেধৰণৰ হয়তো মৌজাদাৰৰ দায়িত্ব ল'বলগীয়া হৈছে। কিন্তু মৌজাদাৰী দায়িত্ব লৈ মৌজাদাৰৰ এই সমস্যাৰ শৈলেন বৰকটাকী, আমি ভ্ৰাম্যমান থিয়েটাৰ হওক, MSR থিয়েটাৰ হওক, অসমৰ চিনেমাত দেখিছিলোঁ মৌজাদাৰৰ বিশাল সম্পত্তি থাকে। এই ধৰণে কোৱা হৈছিল যে মৌজাদাৰৰ বিভিন্ন মাটি থাকে, কোনো ব্যক্তিয়ে খাজানা আদায় নিদিলে সেই খাজানা আদায় নিদিয়া মাটিখিনি মৌজাদাৰে আগতে দখল কৰে। এতিয়া আপোনালোকে খাজানা আদায় নিদিলে, কোনো ব্যক্তিয়ে যদি খাজানা আদায় নিদিয়ে, সেই মাটি দখল কৰাৰ ব্যৱস্থা এতিয়া আছেনে নাই? নাই, এই কথাটো আমি মানে এটা সময়ত যেতিয়া ব্ৰিটিছৰ দিনত ব্ৰিটিছ ৰাজ চলি আছিলে, তেতিয়া হয়তো তেনেকুৱা ধৰণৰ হয়তো কিবা থাকিব পাৰে বা মই অস্বীকাৰ নকৰোঁ। কিন্তু আজিৰ তাৰিখত তেনেধৰণে মৌজাদাৰে খাজানা দিব নোৱাৰিলে কৃষকৰ মাটি দখল কৰা বা কৃষকৰ মাটি লোৱা, কাঢ়ি লোৱাটো এইটো কোনো কাৰণেই নহয় বা হ'বও নোৱাৰে। এতিয়া আপুনি চাওক যে আজি বিশেষকৈ মৌজাদাৰসকলৰ তেওঁলোকে মানে কৃষকৰ যিখিনি তেওঁলোকে যিটো মানে খাজানা তেওঁলোকে সংগ্ৰহ কৰে, সেইটো সঠিক সময়ত এটা নিষ্ঠাৰে সততাৰে এটা মানে ৰাজভঁৰাল টনকিয়াল কৰিবৰ বাবে তেনেধৰণে ৰাজহ সংগ্ৰহ কৰি আহিছে আৰু সেই মৰ্মে কোষাগাৰ জমা দিছে। আৰু ৰায়তৰ বা কৃষকসকলৰ হাৰাশাস্তি হোৱা কাম কোনো ক্ষেত্ৰতে মৌজাদাৰে নকৰে। সেইটো ব্ৰিটিছৰ দিনত কৰিছিলে, গল্পকাৰ উপন্যাসিকসকলে, নাট্যকাৰসকলে মৌজাদাৰক ভিলেন হিচাপে সজাইছে। কিন্তু সেই ছবিখন এতিয়া নাই। ইয়াৰ এটা সম্পূৰ্ণ বিপৰীত ছবি আজিৰ তাৰিখত মৌজাদাৰী ব্যৱস্থাটোৰ ছবিখন সেই গল্পকাৰ বা উপন্যাসিক, নাট্যকাৰসকলে যি ধৰণে সজাব বিচাৰিছে বা আজিৰ তাৰিখত আমি দেখোঁ ক'ৰবাত নাটক চাবলৈ গ'লে মই মোৰ পৰিয়াল লৈ গ'লে মই অকণ লাজেই পাওঁ যে মৌজাদাৰজন ওলালে কেনেকুৱাকৈ দেখুৱায়। গতিকে অকণমান নিজকে কিবা অলপ মানে হীনমন্যতাত ভোগান চলায় যে ময়ে মৌজাদাৰ ক'বলৈকে অকণ মানে কিবা এটা তেনেকুৱা এটা ভাৱ আহি পৰে। কিন্তু এতিয়া তাৰিখত সেইটো মই আপোনাক আজি ক'ব বিচাৰিছোঁ যে কোনো মৌজাদাৰে তেনেধৰণৰে সেই শোষণ নীতি বা সেই ধৰণৰ ব্যৱস্থা চলা নাই। কিন্তু কথাটো বেলেগ আছে। নিবিড় চৌধুৰীৰ ওচৰত যাম। নিবিড় চৌধুৰী ডাঙৰীয়া, যে ক্ৰুক বুলি এটা শব্দ আছিল, আমি শুনিছিলোঁ পুৰণা মানুহে ভালে ক্ৰুকৰ ব্যৱস্থা আছিল, কোনো সম্পত্তি খাজানা আদায় দিলে। ক্ৰুকৰ ব্যৱস্থাটো কেনেধৰণৰ, আজিও সেই পন্থা চলি আছে নেকি? নাই, আজিৰ দিনততো আমি তেনেকুৱা ক্ৰুকৰ কথাটো আমি ক'বই নোৱাৰোঁ, কাৰণ আমাৰ দিনত আমি দেখাই নাই। হয়তো আগতে আছিলে, মই নাজানো বাৰু বৰ বিশেষকৈ এই বিষয়ে, কিন্তু বৰ্তমান কিন্তু তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা বা ক্ৰুক আমাৰ চকুত হোৱা দেখা নাই আমি। হয়, মই আন এজন মৌজাদাৰ ডিব্ৰুগড়ৰ পৰা অহা পদ্মধৰ দত্ত আপোনাৰ ওচৰলৈ যাব বিচাৰিম। যে কোৱা হয় যে দেখা গৈছে যে একোজন ব্যক্তিৰ যিটো কথাৰ পৰা গম পালোঁ যে খাজানা বছৰেকত খুব বেছি 30 টকা বা 50 টকা খাজানা হয়, হয়তো সৰ্বাধিক কাৰোবাৰ 100 টকা খাজানা হয়। কোনো ব্যক্তিয়ে এই 100 টকা খাজানা যাবলৈ গৈ যথেষ্ট কষ্ট কৰি আপোনাৰ ওচৰত যাবলগীয়া হয়, মৌজাদাৰৰ ওচৰত গৈ খাজানা আদায় দিবলগীয়া হয়। চহৰত থকা ব্যক্তি যদি গাঁৱত তেওঁৰ মাটি আছে তথাপিও আপোনাৰ ওচৰত গৈ খাজানা আদায় দিবলগীয়া হয়। কোনো ব্যক্তিয়ে যদি ইচ্ছা কৰে যে মই একেলগে আগন্তুক 10টা বছৰৰ কাৰণে খাজানা একেলগে আদায় দিছোঁ, তাৰ কিবা ব্যৱস্থা আছে নেকি? সেইটো তেনেকুৱা নহয়। যিজন ব্যক্তিয়ে আমি চলিত বছৰলৈকে খাজানা ল'ব পাৰোঁ, আমি এডভান্স খাজানা আগধন হিচাপে ল'ব নোৱাৰোঁ। আমি যিজন ব্যক্তিৰ আগৰ খাজানা বাকী আছিলে সেইখিনিয়ে ল'ব পাৰোঁ, কিন্তু আগধন হিচাপে লোৱা আমাৰ কোনো ব্যৱস্থা নাই। আৰু তেতিয়া আমাক যিজন ৰায়ত আহে আমাক খাজানা দিবলৈ, ধৰক ডিব্ৰুগড়ৰ পৰা মোৰ ঘৰৰ পৰা ডিব্ৰুগড় 52 কিলোমিটাৰ বাছ ভাড়া কৰি আহিলে মানুহ এজনে মানে ঠাণ্ডা পানী খালেও 100 টকা ভাড়া দিব লাগে। কিন্তু তেখেতে তেতিয়া 6 টকা চাইনা খাজানা দিবলগীয়া হয় এবিঘা মাটি, 5 টকা 1 টকা চাইনা আমাৰ যি স্থানীয় কৰ, মানে 6 টকা চাইনা দিবলৈ আহোঁতে তেখেতে কয় দাদা বা দত্ত যে মোৰ ভাল লগা নাই, আপুনি 10 বছৰমান লওকচোন আগলৈ। কিন্তু আমি তেতিয়া কওঁ যে আমি লোৱাৰ ব্যৱস্থা নাই, আপুনি এই বছৰে খাজানাটোৱে দিব পাৰিব। আমি ঠিক তেনেধৰণেও আমি মানুহ পাইছোঁ, তেওঁ দিবলৈ খুব কুণ্ঠাবোধ কৰে, মানে বেয়া পায় যে আপুনি 10-15 বছৰ লৈ লওকচোন একেলগে, মই আহি থাকিবলৈ সময় নাই, তেনেকুৱা হয়।
কিন্তু আমি এই ক্ষেত্ৰত মানে বৰ লজ্জাবোধ কৰোঁ যেতিয়া ছটকা চাইন এখন গাড়ী লৈ এজন মানুহে খাজনা দিবলৈ আহে ছটকা চাইনা যেতিয়া আমি ৰচিদখন আগবঢ়াওঁ তেখেতক তো মানে নিজকে কিবা বৰ কি কাম কৰি আছোঁ তেনেকুৱা নিচিনা লাগে আজি পঢ়ি শুনি আজি 313জন অসমৰ মৌজাদাৰ আছে আজি 313জনৰ প্ৰায়সকল মৌজাদাৰ অৱস্থা কিন্তু অতি শোচনীয় অলপ আগতে আমাৰ বৰকাকতি ডাঙৰীয়াই কৈছে যিটো আমি নাটক যিটো আমাৰ চিনেমাৰ সেই আমি ভিলিয়েণ্ট আৰু মৌজাদাৰক যাতে নহজায় তাৰ প্ৰতিও আমি আজি অসমৰ ৰাইজৰ আমি NETVৰ যোগেদি আহ্বান জনাইছোঁ হয় যথেষ্ট ডাঙৰ কথা ক'লে পুনৰ দৰ্শকসকলক জ্ঞাতাৰ্থে জনাওঁ যে প্ৰতি বিঘা মাটিত এতিয়াও 5 টকা খাজনা শুনি আচৰিত হ'ব এই মুহূৰ্তত মৌজাদাৰজনে ক'লে যে এজন ব্যক্তিয়ে 6 টকা 4 অনা বা 6 টকা 50 পইচাৰ খাজনা দিবলৈ 200-300 টকা খৰচা কৰি গাড়ী চলাই মৌজাদাৰ কাৰ্যালয়লৈ আহিব লাগে এই আওপুৰণি পন্থা এতিয়াও চলি আছে ৰাজ্যৰ ৰাজহ বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই মই পুনৰ 3জন মৌজাদাৰৰ ওচৰলৈ যাব বিচাৰিম শৈলেন বৰকটকী নিবিড় চৌধুৰী আৰু পদ্মধৰ দত্ত মই তেওঁলোকৰ ওচৰত যাব বিচাৰিম কিন্তু মই প্ৰথমতে শৈলেন বৰকটকীক এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ আমি এনেধৰণৰ এটা তথ্য পাইছিলোঁ বিশেষকৈ শোণিতপুৰ জিলাৰ কথা মই জানো যে এতিয়াও বঙালী ভাষা বঙালীৰ চন বঙালী তাৰিখৰ বঙালী চন চলি আছে অসমৰ মৌজাদাৰী প্ৰথাত এই কথা কিমান দূৰ সত্য এইটো কথা সত্য আমি এতিয়া যি ৰাজহ সংগ্ৰহ কৰোঁ আমি বাংলা চন বঙালী চনে আমি ব্যৱহাৰ কৰি আহিছোঁ এতিয়া বঙালী চন আমি 1420 চন বাংলা চন হিচাপে সেইটোৱে আমাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে আমাৰ ছিষ্টেমটোতে মৌজাদাৰী ছিষ্টেমটো এটা আওপুৰণি ছিষ্টেমতেই চলি আহিছে আমি চৰকাৰলৈও এটা পৰামৰ্শ দিব বিচাৰিছোঁ এইটো অলপ আৰু আধুনিকৰণ কৰিব পাৰে অৱশ্যে এটা কথা মই ক'ব লাগিব যে চৰকাৰে লগত আমাৰ কেইবেলানিও আলোচনা হৈছে আৰু সেই ক্ষেত্ৰত কিছু ইতিবাচক তেওঁ এটা দিশত আগবাঢ়িব যেন লাগিছেও আমি ধাৰণা কৰিছোঁ এই পৰ্যন্ত যদিও হোৱা নাই কিন্তু এই বাংলা চনমতে আজিৰ তাৰিখত আমি খাজনা লৈ আহিছোঁ বহুতে হয়তো আমাক ভাবে যে আমি মানে বহুতে জানুৱাৰী মাহত বছৰটো আৰম্ভ হয় বুলি ভাবে পতাদাৰ বিভ্ৰান্ত হয় কেতিয়াবা কিন্তু আমাৰ জুনত বছৰ শেষ হৈ জুলাইৰ পৰা আমি খাজনা ল'বলগীয়া বাংলা চনমতে লৈ অহা হৈছে পুনৰ কৈছোঁ দৰ্শকক জ্ঞাতাৰ্থে জনাওঁ ৰাজ্য চৰকাৰে যিকোনো বিষয়ববীয়াই যদি এই অনুষ্ঠান চাই আছে অসমৰ জাতীয় সংগঠন কোনোবাই যদি এই অনুষ্ঠান চাই আছে তেওঁলোকক জনাব বিচাৰিছোঁ যে অসমৰ মৌজাদাৰী প্ৰথাত এতিয়াও বাংলা চন চলি আছে অসমীয়া ভাষা প্ৰয়োগ কৰিব লাগে বুলি যিটো সময়ত সাহিত্য সভাকে ধৰি বিভিন্ন জাতীয় সংগঠনে মাত মাতি আছে তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ অসমৰ মৌজাদাৰ প্ৰথাত এতিয়াও বাংলা চন চলি আছে গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজন আমি আশা কৰিছোঁ চৰ্চাৰ এই অনুষ্ঠানৰ পিছত জাতীয় সংগঠনসমূহে এই ক্ষেত্ৰত মাত মাতিব অসম সাহিত্য সভাই মাত মাতিব ৰাজ্য চৰকাৰ ৰাজহ বিভাগে একো কৰিব নোৱাৰিলোঁ বাংলা চনৰ যিটো প্ৰথা বাংলা চনৰ প্ৰথা এতিয়াও চলি আছে মৌজাদাৰী ৰাজত সেই প্ৰথা উঠাব বুলি আমি আশা কৰিছোঁ মই পুনৰ 3জন মৌজাদাৰৰ ওচৰত যাব বিচাৰিছোঁ মই নিবিড় চৌধুৰীৰ ওচৰত যাব বিচাৰিম তো নিবিড় চৌধুৰী কোৱা হৈছে যে গ্ৰাম্য অঞ্চলত এতিয়াও প্ৰতি বিঘা মাটিত 5 টকাকৈ খাজনা আদায় দিয়া হৈছে কিন্তু আজিকালি দেখা গৈছে গাঁৱে ভূঞে চহৰে নগৰে মোবাইলৰ টাৱাৰ স্থাপন হৈছে একোটা মোবাইল টাৱাৰ স্থাপন কৰিলে একোজন ব্যক্তিয়ে 15,000 20,000 টকা লাভ কৰে গ্ৰাম্য অঞ্চলৰ পথাৰ অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ বিভিন্ন ঠাইতো এনেধৰণৰ মোবাইল কেন্দ্ৰ স্থাপন কৰা হয় কোনো মাটিৰ ওপৰত মোবাইলৰ এনেকৈ টাৱাৰ স্থাপন কৰিলে সেই মাটিৰ খাজানাৰ মূল্য বৃদ্ধি পায় নে একেই থাকে